নমস্কাৰ মই ঋতুৰাজ টাইম ইটৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছো এটা অত্যন্ত জৰুৰী খবৰ এইখন ৰাজ্যৰ এটা প্ৰান্তত এটা নাভূত নাশ্ৰুত ঘটনা সংঘটিত হৈছে গাড়ী এখন ক্ৰয় কৰাৰ পাছত বিহপুৰিয়াৰ বিহলঙনিয়া গাঁৱত এজন যুৱকে আজিকো প্ৰতি টুলগেট পাৰ কৰোৱা নাই গাড়ীখন কিনা 5 মাহ হৈছে কিন্তু আজিকো প্ৰতি গুৱাহাটী অভিমুখে অথবা নগাঁও জিলাৰ অভিমুখে গাড়ীখন বিহপুৰিয়াৰ পৰা লৰচৰ কৰা নাই তেনে পৰিপ্ৰেক্ষিতত সেই গাড়ীৰ গৰাকীলৈ আজি পুৱাৰ ভাগত এটা মেছেজ আহিল ৰহাৰ টুলগেটত তেওঁৰ গাড়ীখনৰ টুলকৰ কটা হৈছে আৰু তাৰ পাছত তেওঁৰ মূৰত ভাগি পৰিছে হৰক কিয়নো বিহপুৰিয়াত থকা গাড়ীখনৰ টুলকৰ কিদৰে ৰহা টুলগেটত কাটিব পাৰে তাক লৈ এতিয়া চিন্তাত পৰিছে যুৱকজন নিৰাপত্তাৰ প্ৰতিও এক প্ৰকাৰ ভাবুকি অহা পৰিলক্ষিত হৈছে এই ডাঙৰ খবৰটো টাইম ইটৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছো গাড়ী আছে বিহপুৰিয়াত টুলকৰ কাটিছে ৰহাত চিন্তাত পৰিছে গাড়ী চালক নাভূত নাশ্ৰুত কাণ্ডক লৈ এতিয়া হতবাক হৈ পৰিছে বিহপুৰিয়াৰ বিহলঙনিয়া গাঁৱৰ এজন যুৱক গাড়ী কিনাৰ পাছত এদিনো পাৰ হোৱা নাই টুলগেট আৰু তাৰ পাছত দেখিবলৈ পোৱা গৈছে বিহপুৰিয়াৰ অজিত বৰা নামৰ যুৱকজন পৰিছে চিন্তাত পুৱাই অজিত বৰাৰ মোবাইললৈ ৰহাত টুলগেটৰ জৰিয়তে টুল কটাৰ মেছেজ আহিল মোবাইললৈ অজিত বৰাৰ গাড়ীৰ নম্বৰত টুলকৰ কটা কাৰ্য কেতিয়া যুৱকজনে সহজভাৱে লোৱা নাই ৰহালৈ নোযোৱাকৈ কেনেকৈ লখিমপুৰৰ বিহপুৰিয়াত থকা গাড়ীখনৰ টুলকৰ সংগ্ৰহ কৰা হ'ল এয়া টুলগেটৰ লুণ্ঠনৰ জাল নে নিৰাপত্তাৰ ভাবুকি যুৱকজনে উত্থাপন কৰিছে প্ৰশ্ন ভুক্তভোগী যুৱকজন এতিয়া কাষ চাপিছে আৰক্ষীৰ এটা ডাঙৰ খবৰ টাইম ইটৰ দৰ্শকসকলক জনাইছো যান বাহন চলাই থকা লোকসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো এজন যান বাহনৰ গৰাকী যিগৰাকী যুৱকৰ নাম হৈছে অজিত বৰা নামৰ যুৱকজনৰ ঘৰ বিহপুৰিয়াৰ বিহলঙনিয়া গাঁৱত তেওঁৰ বাহনখন কিনা আজি 5 মাহ হৈছে আৰু এই 5 মাহত এদিনো তেওঁ ৰহাৰ দিশে অহা নাই এদিনো তেওঁ বাহনখন টুলগেট পাৰ কৰোৱা নাই তেনে পৰিপ্ৰেক্ষিতত তেওঁৰ বাহনলৈ আহিছে এটা মেছেজ আজি পুৱাৰ ভাগতে তেওঁৰ বাহনখনে টুলকৰ দিবলগীয়া হৈছে ৰহা টুলগেট পাৰ হোৱাৰ বাবে তেওঁৰ ফাষ্টেগৰ পৰা টুলকৰ কাটি নিছে বুলি ইতিমধ্যে তেওঁ কৰিছে মন্তব্য তেওঁলৈ অহা মেছেজ চাই তেওঁ পৰিছে এতিয়া বিপদত কিয়নো দেখিবলৈ পোৱা গৈছে তেওঁ কেতিয়াও ৰহাৰ টুলগেটলৈ তেওঁৰ বাহনখন অনা নাই তেনে পৰিপ্ৰেক্ষিতত ৰহা টুলগেটৰ পৰা কিদৰে টুলকৰ সংগ্ৰহ কৰিলে তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে স্বাভাৱিকতে প্ৰথমটো প্ৰশ্ন তেওঁ উত্থাপন কৰিছে যে এয়া টুলগেট কৰ্তৃপক্ষই ধন সংগ্ৰহৰ ধন লুণ্ঠনৰ এক প্ৰকাৰ জাল চলাইছে নেকি সেয়া এক প্ৰথম প্ৰশ্ন দ্বিতীয়টো প্ৰশ্ন তেওঁ নিৰাপত্তাৰ ভাবুকিৰ কথা উল্লেখ কৰিছে যদি তেওঁৰ বাহনখন বিহপুৰিয়াত থকাৰ সময়ছোৱাত তেওঁৰ বাহনখন ৰহাত থকা বুলি টুলকৰ কাটিছে তেনেহ'লে পৰৱৰ্তী সময়ত যদি কিছু ভয়ংকৰ ঘটনাও সংঘটিত হয় তেনেহ'লে তেওঁৰ বিৰুদ্ধে এইসমূহ প্ৰমাণ থাকিলে তেওঁ বিনা কাৰণত বিপদত পৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হ'ব পাৰে তেনে কেতবোৰ প্ৰশ্নৰ অৱতাৰণাও এতিয়া তেওঁ কৰা দেখিবলৈ পোৱা গৈছে ভুক্তভোগী যুৱকজনৰ মন্তব্য এই মুহূৰ্তত শুনাই লৈছোঁ ৰহা টুলগেটৰ পৰা 180 টকা পইচা কাটি দিছে আৰু অলৰেডি মই ঘৰতে আছোঁ মোৰ গাড়ী ৰহাত টুলগেট যোৱাই নাই আজি গাড়ীখন লোৱা 5 মাহ হ'ল 5 মাহ দিনে মই ৰহাত যোৱাই নাই আৰু ইতিমধ্যে মেছেজটো আহিছে পুৱা আজি ৰাতিপুৱা আহিছে যোৱাকালি মানে পইচাটো লেছ কৰিছে অলৰেডি এইটো বিষয়ে মোৰ খেলিমেলি লাগি গৈছে গাড়ী 5 মাহ দিন মই ৰহা যোৱাই নাই আৰু ঘৰত থাকোঁতে যদি এনেকৈ আৰু টুলগেটত পইচা কাটিবলৈ হয় আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ কাৰণে অসুবিধা হ'ব মই নিশ্চয় ভয়ো খাইছোঁ কাৰণ এই নম্বৰত যদি আৰু বেলেগ গাড়ী চলি আছে একেটা নম্বৰতে তেতিয়াতো অসুবিধা হ'ব নিশ্চয় এখন গাড়ীয়ে ক'ৰবাত গৈ ক'ৰবাত জেং লগাব চিধা কেছ বা মোৰ নামত আহিব এইটো মই বহুত শংকিত হৈ পৰিছোঁ সেইকাৰণে মই পৰিবহণ বিভাগলৈ এইটো অৰ্পণ কৰিছোঁ যে একেটা নম্বৰতে আৰু এখন গাড়ী আপোনালোকে এৰিছে নেকি মই এইটো শংকিত হৈ পৰিছোঁ সেইটো কাৰণে মই সাংবাদিকসকলৰ ওচৰত আহিছোঁ আজি ৰাতিপুৱা মোলৈ এটা SMS আহিছে ৰহা টুলগেটৰ পৰা 180 টকা পইচা কাটি দিছে আৰু অলৰেডি মই ঘৰতে আছোঁ মোৰ গাড়ী ৰহা টুলগেট যোৱাই নাই আজি গাড়ীখন লোৱা 5 মাহ হ'ল 5 মাহ দিনে মই ৰহাত যোৱাই নাই আৰু ইতিমধ্যে মেছেজটো আহিছে পুৱা আজি ৰাতিপুৱা আহিছে যোৱাকালি মানে পইচাটো লেছ কৰিছে অলৰেডি এইটো বিষয়ে মোৰ খেলিমেলি লাগি গৈছে গাড়ী 5 মাহ দিন মই ৰহা যোৱাই নাই
আৰু ঘৰত থাকোঁতে যদি এনেকৈ আৰু টোল গেটত পইচা কাটিবলৈ হয় আমাৰ নিচিনা সৰ্বসাধাৰণ মানুহৰ কাৰণে অসুবিধা হ'ব। আৰু মই নিশ্চয় ভয়ো খাইছোঁ, কাৰণ এই নম্বৰত যদি আৰু বেলেগ গাড়ী চলি আছে একেটা নম্বৰতে, তেতিয়াতো অসুবিধা হ'ব। নিশ্চয় এখন গাড়ীয়ে ক'ৰবাত গৈ ক'ৰবাত জেং লগাব, চিধা কেছ বা মোৰ নামত আহিব। এইটো মই বহুত শংকিত হৈ পৰিছোঁ। সেইকাৰণে মই পৰিবহণ বিভাগলৈ এইটো অৰ্পণ কৰিছোঁ যে একেটা নম্বৰতে আৰু এখন গাড়ী আপোনালোকে এৰিছে নেকি। মই এইটো শংকিত হৈ পৰিছোঁ। সেইটো কাৰণে মই সাংবাদিকসকলৰ